Hello everyone, কি খবৰ? স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লে। এই ভিডিঅ'টো হৈ গৈছে আমাৰ MySQL ৰ সেকেন্ড ভিডিঅ'। ফাৰ্ষ্ট ভিডিঅ' যদি তোমালোকে চোৱা নাই এবাৰ চাই ল'বা, কাৰণ তাতে আমি এখন টেবল এখন কেনেকৈ ক্ৰিয়েট কৰিব পাৰো, যিকোনো ধৰণৰ এখন টেবল, ইনফৰমেশ্যন টেবল হওক, ষ্ট্ৰাকচাৰ টেবল হওক, সেইবিলাকৰ ডিফাৰেন্স সেইখিনি আমি তাতে কৈ থোৱা আছে। আজি এই ভিডিঅ'ত আমি একচুৱেলি কিছুমান SQL ৰ কমাণ্ড কিছুমানে চাম। এনেকুৱা ধৰণৰ কমাণ্ড বিলাক, এনেকুৱা ধৰণৰ আমাক যদি একচুৱেলি মানে কুৱেৰি বুলি কয় এইবিলাকক, যদি আমি কিবা এখন টেবুলৰ পৰা যদি আমি ইনফৰমেশ্যন চাব লগা হয়, এণ্ড চাব লগা মানে আমি বেলেগ বেলেগ ধৰণৰ চাব পাৰো, যোনটো আমি লাষ্ট ভিডিঅ'ত শেষত কৈছিলো যে গোটেইখিনি মন গ'লে চাব পাৰো, বা ধৰি লওক বোলে এই মানুহজনৰ ইনফৰমেশ্যন চাব লাগে বোলে অকল সেইটো আমি উলিয়াই আনিব পাৰো, লাখটা হাজাৰটা ডকুমেণ্টৰ মানে ইনফৰমেশ্যনৰ মাজৰ পৰা আমি এটা দুটা উলিয়াই আনিব পাৰো, কণ্ডিশ্যন লগাব পাৰো। ধৰি লওক এখন স্কুলত যেনিবা 1000টা ষ্টুডেন্ট আছে, তাৰে যেনিবা ক্লাছ 12ত 11ত পঢ়া যেনিবা আছে কেইটামান, 50টা মান আছে যেনিবা। তো গোটেইখিনি ইনফৰমেশ্যন আমাক দৰকাৰ নহ'ব পাৰে, আমাক বোলে লাগে বোলে মোক ফাৰ্ষ্ট ইয়াৰত পঢ়া ষ্টুডেন্ট কেইটাহে লাগে বোলে। তেনেকুৱাত আমি এটা কণ্ডিশ্যন লগাই পেলাই অকল সেই গোটেই 1000টাৰ পৰা আমি ফাৰ্ষ্ট ইয়াৰ খিনি উলিয়াই আনিব পাৰো। তেনেকে সহজে কাম বিলাক ন, আমি যদি নিজে নিজে গৈ চাই থাকোগে কাম বিলাক বহুত আমাৰ কিয় ডিফিকাল্ট হৈ যায়। তো সেইটো ক্ষেত্ৰত আমাক এই কুৱেৰি বিলাকে হেল্প কৰে। সেইখিনি গোটেইখিনি বস্তু আমি আগৰ ভিডিঅ'ত বুজাই থোৱা আছে। এতিয়া আমি ডাইৰেক্ট যাওঁ ইয়াত। এই প্ৰথম যদি আমাক কুৱেৰিটো কেনেকে কৰিব লাগিব চাবা দেই। আমাক কৈছে যে তোমালোকৰ ডিসপ্লে ৱৰ্কাৰ আইডি এণ্ড জইনিং ডেট অফ এডমিন ডিপাৰ্টমেণ্ট। এই কুৱেশ্যনটো আমি কেনেকে ভাগ কৰিম চাবা। প্ৰথম কথা, আমাক যেতিয়া ডিসপ্লে দিব মানে টেবুলখনৰ পৰা চাবলৈ কৈছে, তো যেতিয়া ডিসপ্লে দিব আমি ইহঁতে সিলেক্ট কমাণ্ডটো ইউজ কৰোঁ MySQL, হয় নাই? চাবা এতিয়া কথাটো। ওকে, তো কিবা চাব দিলে আমি সিলেক্ট ইউজ কৰো, মানে কেপিটেল লেটাৰ ল'ব পাৰা, স্মল লেটাৰ ল'ব পাৰা, আপত্তি নাই। এতিয়া চাবা দেই, ইয়াক সিলেক্ট আমাক কি কৰিব দিছে, আমাক দুটা বস্তু সিলেক্ট কৰিব দিছে। ৱৰ্কাৰ আইডিটো চাবলৈ কৈছে আমাক, আৰু লগতে জইনিং ডেটটো চাবলৈ কৈছে। কিন্তু চবৰে চাব কৈছে নেকি? নাই কোৱা। কাৰ কৈছে? অফ এডমিন ডিপাৰ্টমেণ্ট, যাৰ যাৰ ডিপাৰ্টমেণ্ট এডমিন আছে। মানে আলটিমেটলি কি ডিপাৰ্টমেণ্ট এডমিন কাৰ আছে? ইয়াৰ আছে, ইয়াৰ আছে, ইয়াৰ আছে, ইয়াৰ আছে। মানে আমাক টেবুল খনৰ পৰাই 4টা মানুহৰে ইনফৰমেশ্যন চাবলৈ কৈছে, যাৰ যাৰ এডমিন আছে। ওকে, তো সেই 4টা মানুহক আমি উলিয়াই আনিলো। যদি আমি চিন্তা কৰিবলৈ যাওঁ, সেই 4টা মানুহৰে চোৱা ৰ নম্বৰ এইটো, তাৰপিছত ৰ নম্বৰ 004, তাৰপিছত 005 and then 008, এই 4টা বস্তু আমাক চাবলৈ কৈছে। সেই 4টা মানুহৰ আকৌ গোটেইখিনি ইনফৰমেশ্যন চাম নেকি আমি? নহয়। প্ৰথমতে ডিপাৰ্টমেণ্টত গৈ পেলাই এডমিন কোন কোন আমি উলিয়াই ললো। সেকেন্ড, সিহঁতৰ কি চাম? ৱৰ্কাৰ আইডি আৰু জইনিং ডেট, যে এই 4টা মানুহৰ আমি ৱৰ্কাৰ আইডিটোহে চাম আৰু লগতে জইনিং ডেটটোহে চাম, বাকীখিনি নাহে। মানে পইণ্টটো বুজি পালা নাই? যে ডিসপ্লে পিছত মানে কি চাম, কি ইনফৰমেশ্যন চাম, আৰু পিছৰ কণ্ডিশ্যনটো মানে কোন কেইটা মানুহৰ চাম, মানে বুজি পালা নাই খেলটো? এতিয়া চাবা এইখিনি যাওক। এতিয়া আমি সিলেক্টৰ পিছত কি লিখো? আমাক যিকেইটা চাবলৈ দিছে আমাক কি ৱৰ্কাৰ আইডি। তো যেনেকে চাবা দেই, কেতিয়াবা এক্সামত কুৱেশ্যনত ইয়াত বেলেগকে লিখে, কিন্তু ইয়াত আমাৰ বেলেগকে থাকে। তো ইয়াত বোলে তোমালোক কুৱেশ্যন বোলে দি দিলে, বোলে তোমালোক কৈছে বোলে ডিসপ্লে আইডি বোলে, তো তোমালোকে সিলেক্টৰ পিছত আইডি লিখি নাহিবা। সিলেক্ট পিছত কি লিখিম? সেই টেবুলখনত আমি আইডি কেইটা যি নামত ভৰাই থৈছো সেই নামটোৱে লিখিম দেই। কেতিয়াবা মানে এক্সামত সেইটো কাম কৰে, চাবা সাৱধানে কাৰণে। তো সিলেক্ট আমি কি লিখিম? ৱৰ্কাৰ আইডি। সিলেক্ট ৱৰ্কাৰ আইডি। সিলেক্টৰ পিছত যদি বেলেগ বেলেগ ফিল্ড সিলেক্ট কৰিব লাগে, আমি কমা দি পেলাই সেপাৰেচন কৰোঁ। মনত ৰাখিবা দেই, এন নিদো এইখিনি। ৱৰ্কাৰ আইডি কমা জইনিং ডেট, কমা জইনিং ডেট। আৰু সিলেক্টৰ পিছত আমি সিলেক্ট একটা বস্তু কৰিব লাগিব। ক'ৰ পৰা সিলেক্ট কৰিব লাগিব? এই গোটেই টেবুলখনৰ পৰা কৰিব নালাগিব জানো? তো ফ্ৰম, সেই টেবুলখনৰ নাম লিখিম ফ্ৰম। টেবুলখনৰ নাম কি আছিলে? আমি ৱৰ্কাৰ দিছিলো, ফ্ৰম ৱৰ্কাৰ। এতিয়া কথাটো ইয়াত আধালৈকে হল। কি চাব দিলো, কি চাব বিচাৰিছো আমাৰ হৈ গল। কাৰ চাব বিচাৰিছো? যাৰ ডিপাৰ্টমেণ্ট এডমিন। তো কণ্ডিশ্যন কেনেকে লগাও? আমি কণ্ডিশ্যন লগাও যে where। এতিয়া where মানে আমি কি চাব লাগিব? ডিপাৰ্টমেণ্ট চাব লাগিব। তো টেবুলত চোৱা ধৰণটো হৈ গৈছে আমি ফিল্ডৰ নাম ল'ব লাগিব, যে where ডিপাৰ্টমেণ্ট। তো ডিপাৰ্টমেণ্টৰ চাম যেতিয়া আমি লিখিব লাগিব যে য'ত ডিপাৰ্টমেণ্ট, এন এখন টেবুলত আমি ভিতৰলৈ যাবলৈ কাৰণে ইকুৱেল চাইন দিওঁ। তো ডিপাৰ্টমেণ্ট ফিল্ডৰ ভিতৰলৈ যাম।
ভিতৰলৈ গৈ কাক চেক কৰিম যে এডমিন হয় নহয় তো সেইকাৰণে আমি ইনভাৰ্টাৰ কমা ভিতৰত কি লিখিম এডমিন ইনভাৰ্টাৰ কমা কেলে ইউজ কৰিছো কাৰণ আমি আগৰ ভিডিঅ'টোতে অলৰেডি চাই আহিছো যে ইনফৰমেশন হে এডমিনটো ইনফৰমেশন নহয় জানো সো আইএনটিৰ বাহিৰে সব ইনফৰমেশনটা আমি শিকাইতে বৰ্তমানলৈকে সবয়ে ইনভাৰ্টাৰ কমা ভিতৰতে আহিব যদি আমি টেবুলৰ ভিতৰ বা কিবা এটা আনিব বিচাৰো এডমিনটো টেবুলৰ ভিতৰ ইনফৰমেশনৰ বস্তু হয় বুজি পালো এটা কমান্ড হেকত সেমিকলন দিব লাগিব প্ৰথম কমান্ড আমাৰ খতম বুজি পালো কথাটো select worker id joining date from worker where department is equal to admin খেল খতম next চাবা display records in ascending order of salary এতিয়া এটা কথা মন কৰিবা আগৰ কোৱেশ্চনটোতকে ই কেনেকে বেলেগ প্ৰথম কথাটো আমাক আগৰ কোৱেশ্চনটোত worker id আৰু joining date চাবলৈ দিছিলে কিন্তু ইয়াত কি বুলি কৈছে ৰেকৰ্ডছ বুলি কৈছে ডিসপ্লে ৰেকৰ্ডছ মানে গুটেখিনি বস্তু চাব কৈছে গুটেখিনি বস্তু কিন্তু কাৰ কি ধৰণে চাব কৈছে এটা পাৰ্টিকুলাৰ অৰ্ডাৰত চাব কৈছে স্যালাৰি মানে স্যালাৰিৰ এসেন্ডিং অৰ্ডাৰ এসেন্ডিং মানে কি সৰু বা ডাঙৰলে যাব তো যাৰ কম স্যালাৰি প্ৰথমত আহিব তাৰ পিছত আহিব একেবাৰে যাৰ বেছি হেকত আহিব ইয়াত মাজত খেলি মেলি আছে না 2000 ইয়াত আছে নিয়মতে প্ৰথমত আহিব লাগিব তো তেনেকে অৰ্ডাৰ কেনেকে মিলাম মানে গোটে টেবুলখনে চাম কিন্তু ইয়াৰ যদি 20000 স্যালাৰি ইয়াক এক নম্বৰ দেখাব মানে 006 টো এক নম্বৰ আহিব তাৰপিছত সেকেন্ড তেনেকে মানে অৰ্ডাৰ আমি চেঞ্জ কৰিব পাৰো মানে সো অৰ্ডাৰটো সিম্পল কথা এটা সাংঘাতিক ইম্পৰ্টেন্ট কথা মনত ৰাখিবা আমি জানো যে আমি প্ৰবলেম দুভাগ কৰি লৈছো চাব কি লাগে এন্ড কি কন্ডিশন লগাব লাগে যেতিয়া অৰ্ডাৰৰ কথা থাকিব অৰ্ডাৰ বা এসেন্ডিংও থাকিব পাৰে ডিসেন্ডিংও থাকিব পাৰে দেই অৰ্ডাৰ কথা থাকিলে তাত where নালাগে হেতু সাংঘাতিক ইম্পৰ্টেন্ট কথা মনত ৰাখিবা সবৰ কন্ডিশনতে where লাগিব কিন্তু অৰ্ডাৰ চাবলৈ কলে where নালাগে কাৰণ অৰ্ডাৰটো আমি চেঞ্জ কৰিছো তাত কন্ডিশন লগোৱা নাই যে ইয়াত যেটো হ'ব লাগিব সেইটো হ'ব লাগিব বুজি পালা নাই অৰ্ডাৰ থাকিলে where নাহে এটা সলভ কেনেকৈ কৰিম প্ৰথম কথা আমাক চাব কি দিছে সিলেক্ট অল লিখিম সব চাবলৈ কৈছে সিলেক্ট অল ফ্ৰম worker নামৰ টেবুলখনৰ পৰা চাব কৈছে where আহিব নেকি নাহে সিধা অৰ্ডাৰ আহিব একেলগে লিখিবা নে মই জেগাটাকে তল লিখিছো এটা শব্দ মনত ৰাখিবা যে অৰ্ডাৰ বাই অৰ্ডাৰ চাবলৈ কলে আমি কি বুলি লিখিম অৰ্ডাৰ বাই বুলি লিখিম মনত ৰাখিবা অৰ্ডাৰ বাই মানে কাৰ অৰ্ডাৰ মতে চাব কৈছে আমাক এই স্যালাৰি ফিল্ডখনৰ অৰ্ডাৰ মতে কৈছে তো যাৰ মতে চাবলৈ কয় আমি তাৰ পিছত লিখি দিম যে অৰ্ডাৰ বাই স্যালাৰি বুজি পালো এতিয়া এসেন্ডিং ডিসেন্ডিং তো বস্তুটো মেটাৰ কৰিব ন তো হেকত লিখিব লাগিব ASC যদি ডিসেন্ডিং দিলেহেঁতেন আমি DESC লিখিলো হেঁতেন DESC ASC এসেন্ডিংৰ কাৰণে DESC ডিসেন্ডিংৰ কাৰণে বুজি পালা কথাটো তো এনেকে আমি এই কমান্ডটো হেক কৰিলো ক্লিয়াৰ এলা বছৰ লাহে লাহে চাবা প্ৰেক্টিস কৰিলে আমাৰ একেবাৰে সহজ লাগিব নেক্সট চাবা নেক্সট 3 নম্বৰটো তোমাৰে পৰীক্ষা যেনিবা 1 আনসাৰ 2 আনসাৰ 3 আনসাৰ হেতু ধৰণে লিখিবা display records having salary in the range of 50000 to 90000 এতিয়া আমাৰ কি কৈছে যে যাৰ salary range মানে মাজত আৰু আলটিমেটলি 50000 পৰা 90000 ৰ মাজত আছে হিহতৰ ৰেকৰ্ডছ খিনি চাব লাগে মানে হে মানুহখিনি গুটেখিনি ইনফৰমেশন চাম মানে ধৰি লোৱা 50000 আৰু 90000 মাজত কোন আছে 55000 আছে 68000 আছে 75000 আছে এই তিনটা মানুহৰ আমি গুটেই কিটা ইনফৰমেশন চাব লাগিব মানে গুটেই গাল খালি হে তিনটা মানুহে চাম মানে তিনটা মানুহ সিলেক্ট কৰিম হেতৰ গুটেই গাল ইনফৰমেশন চাম মানে বুজি পালা নে সিলেক্ট পাৰ্টটোৱে কি চাম ইটো পাৰ্টটো আছে কাগাৰ চাম বুজি পালা হে বস্তু মনত ৰাখিব ওকে তো দেবে কি ফাৰ্স্ট সাম ডিসপ্লে ৰেকৰ্ডছ কৈছে মানে সকলো ইনফৰমেশন দেখাব লাগিব তো আমি কি লিখিম যে সিলেক্ট সকলো অল ফ্ৰম কি কোপা চাম আমি ফ্ৰম worker বুজি পালো সব ইনফৰমেশন চাম কিন্তু কাগাৰ চাম where লাগিব কন্ডিশন অৰ্ডাৰ বাহিৰে সবতে where লাগে এতিয়া চাবা আমি নতুন বস্তুটা শিকিম যে ৰেঞ্জ মানে কি এটো আৰু হেতুৰ মাজত একেবাৰে সিম্পল কথা কাৰ ৰেঞ্জ চাব কৈছে আমাক স্যালাৰিটো চাব কৈছে তো where লিখিম where salary চাবা দে এটো অলমোস্ট ইংলিশ ল্যাঙ্গুৱেজৰ নিচিনা where salary between শব্দটো আহি যাব যেনেকে ইয়াত অৰ্ডাৰ বাই আহিছিলে ন ইয়াত আহিব between and যাৰ চাব কয় ফিল্ডখন হেতু লিখিম
কবাত যদি বেলেগ কিবা কথা বেলেগ লিখে স্যালাৰি চাব কৈছে কাৰণে স্যালাৰি লিখিছো বিটুইন কিমান 50,000 মাজত কি আহিব এন্ড আহিব এন্ড তুমি তোমালে ক্যাপিটাল লিখিব পাৰা স্মল লিখিব পাৰা 90,000 1 2 3 4 সেমিকলন খেল খতম বুজি পালা কথাটো একেবাৰে সহজ ন তো তোমাকে মনত কি লিখিব লাগিব অৰ্ডাৰ চাব গলে আমি অৰ্ডাৰ বাই ইউজ কৰিম ৰেঞ্জ চাব গলে কিবা বস্তু মাজত চাবলৈ গলে আমি বিটুইন ইউজ কৰিম কাৰ চাব কৈছে আগত লিখিম কিমান বিটুইন চাব কৈছে তো লিখি দিম বুজি পালো ওকে নেক্সট লৈ যাও নেক্সট চাবা কৈছে ডিসপ্লে দা ৰেকৰ্ড অফ পাৰ্সনস চাবা দেই আমি প্ৰথমে ডিসপ্লে পাৰ্টটো ক্লিয়াৰ কৰি লও যে ডিসপ্লে ৰেকৰ্ড অফ পাৰ্সনস মানে গোটেইখিনি পাৰ্সন বুলি কলে মানে ইহঁতৰ যেতিয়া ৰেকৰ্ড বুলি কয় মানে গোটেইখিনি বস্তু দেখাব গৈছে কাবাৰ ওয়াৰ্কাৰ আইডি জয়নিং এনেকুৱা স্পেসিফিক একো কোৱা নাই মানে আমি সিলেক্ট কৰে লিখিম হুজ এটা একচুয়ালি হুজ হ'ব লিখিলে ফাৰ্স্ট নেম এন্ডস উইথ এ এতিয়া কন্ডিশন কি চেক কৰিব গৈছে সবৰে ফাৰ্স্ট নেমও চেক কৰিম আমি কিন্তু কাৰ ইনফৰমেশন খিনি আনিম যাৰ ফাৰ্স্ট নেম এন্ড উইথ এ যাৰ প্ৰথমৰ নামটো মানে ফাৰ্স্ট নেমটো এ দি শেষ হয় মানে এ আহিব ৰেবেকা আহিব আৰু দেন তোমাৰ কংকনা আহিব দেন তোমাৰ গীতা আহিব সবৰে শেষ এ দি হৈছে দেখিছা নে ফাৰ্স্ট নেমটো এটা আমি সেই বস্তুটো কেনেকৈ চেক কৰো এই বস্তুটোক চাবা দে এই বস্তুটোক স্ট্ৰিং ম্যাচিং বুলি কয় এই বস্তুটোক স্ট্ৰিং ম্যাচিং বুলি কয় একেবাৰে সহজ মই কাই দিছা প্ৰথমতেটো আগৰখিনিটো লিখিম তাৰপিছত তোমালোকৰ where আহিব হয়নে where আহিব কন্ডিশনত অৰ্ডাৰ বাই সবৰে where আহিব আগৰখিনি সিলেক্ট পাৰ্টখিনি লিখিলো স্ট্ৰিং ম্যাচিং মানে আমি মিলাহে চাম সবৰ ফাৰ্স্ট নেমটো মিলাই চাম যে কাৰ শেষ হৈছে কিবা পাৰ্টিকুলাৰ এলফাবেট দি এটো চাবলৈ হলে আমি কাক চাইছো সবৰে ফাৰ্স্ট নেম চাইছো তো where ফাৰ্স্ট নেম বেলেগ কোৱেশ্চনত যি থাকিলে হেতু দিলো হেতেন আমি দে where ফাৰ্স্ট নেম এটা শব্দ আহিব লাইক মানে একে ধৰণৰ তাৰপিছত ইনভাৰ্টেড কমাত লিখিব লাগিব এতিয়া আমি চোৱা এতিয়া আমি জানো কি শেষটোৱে জানো যে সবৰে শেষ স্মল লেটাৰ এ দি হ'ব লাগিব ষ্টাৰ্টিংটো গম পা জানো নাজানো ন তো ষ্টাৰ্টিং গম নাপা কাৰণে ষ্টাৰ্টিংত আমি পাৰ্সেন্টেজটো দিম শেষত কি দিম স্মল এ চাবানে একেবাৰে ইম্পৰ্টেন্ট কথা জুম টুকুৰা পাৰ্ট নাজানো হেতুকা পাৰ্ট আমি পাৰ্সেন্টেজ সিম্বলটো দিম মানে আগৰখিনি কি মেটাৰ নকৰে কিন্তু শেষ এ দি হ'ব লাগিব যদি মই এইটো বস্তু এনেকৈ কৰিলেতেন যে আৰ ডি ষ্টাৰ্ট হক পিছৰখিনি মেটাৰ নকৰে এটা কি বুজাইছে যে যাৰ ফাৰ্স্ট নেম আৰ ডি ষ্টাৰ্ট হ'ব পিছৰখিনি কি আছে মেটাৰ নকৰে মানে তো এন্ডিং এনেকৈ চাও ষ্টাৰ্টিং এনেকৈ চাও বস্তুটো বুজি পালা না এই বস্তুটোকে স্ট্ৰিং ম্যাচিং বুলি কয় স্ট্ৰিং মানে আখৰৰ সিকোয়েন্স এই শব্দবিলাকো স্ট্ৰিং হয় হয়নে তো মিলাইছো স্ট্ৰিং ম্যাচিংটো আমি এনেকৈ কৰো লাইক ইয়াত কিৱৰ্ডটো হল লাইক where আমি জানো কেলে আহিলে লাইকটো জানো এতিয়া কি আহিলে কেনেকৈ চাব লাগে তো পিছৰটো কৰা এন্ড ফাৰ্স্ট নেমটো কেলে আহিলে কাৰণ আমি ফাৰ্স্ট নেমটোহে মিলাব লাগে লাষ্ট নেম কোৱা নাই লাষ্ট নেম দিলো হেতেন বুজি পালা না কথাটো তো ইয়াৰ আনসাৰ আমি কেনেকৈ লিখিম কেতিয়াবা পৰীক্ষাত স্ট্ৰিং ম্যাচিং কি সুধি দিব পাৰে এইটো কথাই কৈছে আমাক তো প্ৰথমতে দেখাব কি কৈছিলে সবে দেখাব গৈছে যে সিলেক্ট অল ফ্ৰম worker where য'ত কি ফাৰ্স্ট নেমটো চাব লাগিব আমি সবৰে where ফাৰ্স্ট নেম লাইক ইনভাৰ্টেড কমা ভিতৰত আগৰটো পৰা নাজানো কিন্তু জানো যে এন্ডিংটো স্মল এ দি হ'ব লাগিব ইয়াৰ মাজত গ্যাপ নাই দেই গ্যাপ থকা যে লাগিছে গ্যাপ নাই বুজি পালা নাই একেবাৰে সহজ তো আজিৰ পৰা যদি তোমালোকক কাবাৰ শেষৰ নাম শেষৰ আখৰটো দিয়া থাকে প্ৰথম আখৰটো দিয়া থাকে কেনেকৈ দিয়া থাকে বস্তুটো আমি যদি তেনেকৈ দিয়া থাকে কৰিবলৈ পাৰিম আমি বুজি যাম তোমালোকে চাবা দে এইখিনি বস্তু অকল এই টেবুলখনৰ কাৰণেই নহয় যিকোনো টেবুল দিলে তোমালোক যিকোনো ইয়াৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিবলৈ দিব পাৰে কমাণ্ড কুৱেৰি কৰিবলৈ দিব পাৰে বুজি পালা কথাটো ওকে নেক্সট চাবা এতিয়া নেক্সট এটোত কিন্তু বহুত ষ্টুডেন্টৰে কনফিউজন লাগে বহুত ষ্টুডেন্ট কিন্তু আমি সলভ কৰোতে এই বস্তুটো ভুল কৰি দিও এটা সময়তে চাবা দেই ডিসপ্লে দা ৰেকৰ্ডছ অফ HR এণ্ড একাউন্ট ডিপাৰ্টমেন্ট আমি সাধাৰণভাৱে যদি কোৱেশ্চনটো পঢ়ো আমি কি বুজিছো যে যাৰ ডিপাৰ্টমেন্ট HR আৰু একাউন্ট তাৰ গোটেইখিনি ইনফৰমেশন দেখাব গৈছে ডিসপ্লে দা ৰেকৰ্ডছ মানে সিলেক্ট অল বুজি পাইছা না কথাটো তো সেই পাৰ্টটো লিখোচোন বাৰু আমি যেহেতু সব ইনফৰমেশন চাবলৈ কৈছে আমি লিখিম যে সিলেক্ট অল ফ্ৰম worker
where যত যত কি আগতে এটা ডিপাৰ্টমেন্টৰ কথা আছে এতিয়া দুটা ডিপাৰ্টমেন্টৰ কথা আছে কিবা কনফিউজন আছে জানো ইয়াত দেখাটো নাই কিন্তু এটা কনফিউজন আমাৰ হ'ব পাৰে চাবা দে একে ধৰণে কৰিম যে ডিপাৰ্টমেন্ট এইচআৰ হ'ব লাগিব আৰু একাউন্ট ডিপাৰ্টমেন্ট হ'ব লাগিব এবাৰ মানে দুটা কন্ডিশন চেক কৰিব লাগিব আমি আগতে শিকিছো যে দুটা কেনেকৈ কৰো যে where ডিপাৰ্টমেন্ট তো ডিপাৰ্টমেন্টৰ ভিতৰত যাম কাক চেক কৰিম যে এইচআৰ হ'ব লাগিব এতিয়া কোৱেশ্চনত আমি এন দেখিছো তো প্ৰথম ইনষ্টিংক্ট কি হয় যে মাজত আমি এন দি দিও কিন্তু এটা ভুল হয় এন নাহিব কেনে নাহিব মই কম আগতে মই আৰু এটা বস্তু বুজাই লৈছো যে আমি দুটা কন্ডিশন চেক কৰিবলৈ হলে আমি আগতে চাইছো যে এন লিখি পেলাই আমি একাউন্ট দি দিব নোৱাৰো কেনেকে দেই এইটো বস্তু সাৱধান তোমালে মনত ৰাখিবা আমি আকৌ এই গোটেইটো লিখিব লাগিব তো আমি আকৌ লিখিব লাগিব যে where n আকৌ ডিপাৰ্টমেন্ট ইজ ইকুৱেল টু একাউন্ট ওকে কিন্তু মানে এই পাৰ্টটো মই আগতো বুজাই দিছো ভিডিঅত মনত ৰাখিবা দুটা কন্ডিশন চেক কৰিব দিলে আমি দুটাই আকৌ বাৰ লিখিব লাগিব এনেকে দেই n নাহে কিন্তু ইয়াত অৰ আহিব চাবা দেই তো এইখিনিতে আমাৰ কনফিউজন লাগে কোৱেশ্চনত দিয়া থাকিব বেলেগ এটা আমি ফটককে লিখি দিম কিন্তু ভুল হৈ যাব সদায় আকৌ কৈছো মই আনসাৰ কৰোতে ইয়াৰ আনসাৰ কৰোতে সদায় তোমালোকৰ সেন্স লগাই টেবুলখনৰ পৰা কৰিবা ইয়াত কোৱেশ্চনত যি থাকে হেতুৰ লগত মতলব নাই হেতু অকল বুজিবাহে দেই ইয়াত n আছে বুলি আমি n লিখি নিদো কেলে চাবা দেই n আৰু অৰ মাজত ডিফাৰেন্সটো কি আছে n মানে আৰু অৰ মানে বা n মানে কি এটো হ'ব লাগিব অৰ মানে কোনবা এটা হলো হ'ব এতিয়া তুমি এটা মোক কথা কোৱা এটা কোম্পানীত এটা মানুহ এটা পজিশনে থাকিব পাৰিব নহয় হি এইচআৰ হ'ব লাগিব নহয় একাউন্ট ডিপাৰ্টমেন্টত থাকিব লাগিব মানে তোমালোকে যদি এই টেবুলখনো চোৱা ইয়াত কাৰবাৰ ডিপাৰ্টমেন্ট দুটা দি থোৱা আছে জানো নাই সবাই এটা দি থোৱা আছে তো আমি এন দি দিয়াৰ লগে লগে কি হৈ গল যে যাৰ ডিপাৰ্টমেন্ট এইচআৰ আৰু যাৰ ডিপাৰ্টমেন্ট একাউন্ট সো দুটা ডিপাৰ্টমেন্ট থকা মানুহ আছে জানো তাত নাই ইয়াৰ আমাৰ ৰেকৰ্ড কি আহিব জিৰো না লাগিব একো ৰেকৰ্ড নাই কাৰণ তেনেকুৱা নাই ইয়াত হেতু কাৰণে অৰ হ'ব অৰে কি বুজায় ইয়াত যদি আমি এনৰ জেগাত যদি অৰ দি দিও তেতিয়া কি বুজাব যে এইচআৰ ডিপাৰ্টমেন্টটো হ'ব পাৰে নহলে হি একাউন্ট ডিপাৰ্টমেন্টৰ মানুহ হ'ব পাৰে আমি একচুয়ালি এটো নালাগে জানো তো বুজি পালা না কথাটো অৰ আৰু এন কেতিয়া বহাম ইয়াত যি নিদিয়ক মতলব নাই আমি বুজিম যে দুটা ডিপাৰ্টমেন্টৰ মানুহ দেখাব গৈছে তো দুটা ডিপাৰ্টমেন্টতো বেলেগ বেলেগ থাকিব না মানুহ সেইকাৰণে আমি অৰ দিছো বা দিছো আৰু দিয়া নাই আমি এন দিয়া নাই বুজি পালা কথাটো ওকে এটা তোমাক প্ৰশ্ন আহিব পাৰে এন নো কেতিয়া দিম আমি এন তেতিয়া দিম যেতিয়া আমি দুটা কন্ডিশন চেক কৰিব লাগে যেনিবা মই এটা এক্সাম্পল দি দিছো মই কৈছো যেনিবা যাৰ যাৰ ডিপাৰ্টমেন্ট একাউন্ট তো একাউন্ট ডিপাৰ্টমেন্টৰ মানুহ আছে দুটা কিন্তু যাৰ স্যালাৰি 50,000 কৈ ওপৰত যে তাৰ 50,000 কৈ স্যালাৰি ওপৰ হ'ব লাগিব লগতে হি এডমিন ডিপাৰ্টমেন্টৰ হ'ব লাগিব দুটাই হ'ব লাগিব সো দুটা মানুহ কি আছে তো এডমিন ডিপাৰ্টমেন্ট সৰি মই তোমাক একাউন্ট কৈছিলো হ'ব পাৰে এডমিন লৈছো তো এডমিন এটা এটো আছে এডমিন এটা এটো আছে এডমিন এটা এটো আছে এডমিন এটা এটো আছে চাৰিটা এডমিন আছে চাৰিটা এডমিনৰ ভিতৰত এই দুটা কন্ডিশন কোনে ফুলফিল কৰে যে 50,000 তকে ডাঙৰ হ'ব লাগিব এন এডমিনো হ'ব লাগিব তো ই কাট খাই যাব বাকি তিনটা এডমিন আহিব কেলে কাৰণ ই এনেকুৱা এটা মানুহ যাৰ এডমিন আৰু 50,000 কৈ ওপৰৰ এই দুটা বস্তু একেলগে যোৱা নাই মানে যেতিয়া আমি দুটা বেলেগ বেলেগ বস্তু একেলগে চেক কৰিব লগা থাকে যে এটো হ'ব লাগিব লগতে আকৌ হেতু হ'ব লাগিব তেতিয়াহে আমি এন বহাম ইয়াত আমাৰ কোনবা এটা হলো হ'ব ন দুটা ডিপাৰ্টমেন্টৰ ভিতৰত সেইকাৰণে আমি অৰ বহাইছো বুজি পালা কথাটো এটো বহুত এটা সৰু পইণ্ট কিন্তু ইয়াত আমাৰ নাম্বাৰ যোৱাৰ সম্ভাৱনা থাকে কিন্তু সেইকাৰণে সাৱধান হ'ব লাগিব ওকে তো নেক্সট কি আছে আমাৰ 6 নম্বৰ চাবা এতিয়া সৰি তো 6 নম্বৰটো অকমান আমি এটা চেঞ্জ কৰিব লাগিব যে কোৱেৰি কৰোতে আমি অকমান এটা বস্তু এটা চেঞ্জ কৰি দিব লাগিব খালি তাৰ আগতে আমি কোৱেশ্চনটো বুজি লওঁচোন যে কি আছে একচুয়ালি কোৱেশ্চনটো আমাৰ যে আমাক কৈছে যে এটা এক্সট্ৰা কথা এটা কৈ দিছে প্ৰথমতে চাবা দেই এটা এডিশনাল কথা এটা কৈ দিছে আমাক যে
the worker is given bonus as 1% of the salary এটো এক্সট্ৰা কথা এটা কৈ দিছে কি কথা ক'লে যে সব ওয়ার্কারকে সকলো ওয়ার্কারকে এটা বোনাস দিয়া হৈছে কিমান দিয়া হৈছে ইহঁতৰ স্যালাৰি 1% দি থোৱা আছে যিমানো স্যালাৰি তাৰ 1% এটা বোনাস দিছে এডিশনাল কথা দেই তো আমাক ডিসপ্লে কৰিব কৈছে যে ডিসপ্লে ফার্স্ট নেম লাস্ট নেম এন্ড বোনাস এই তিনটা বস্তু আমাক চাবলে কৈছে একো কন্ডিশন দিয়া নাই অকল চাবলে কৈছে ইয়াৰ আমাৰ প্ৰবলেমটো ক'ত হ'ব জানা নাই আমি যদি স্টার্ট কৰো এই প্ৰবলেমটো ক'ব সলভ কৰি যদি স্টার্ট কৰো আমাক চাবই কৈছে অকল চাও মানে সিলেক্ট লিখিম আমি ইয়াত সিলেক্ট অল হ'ব জানো নহয় কাৰণ আমাক কি কি ডিসপ্লে কৰিব লাগিব দি থোৱা আছে লগতে প্ৰথম চাওচোন আমি ফার্স্ট নেমটো কৰিব লাগিব তো ফার্স্ট নেমটো ডিসপ্লে কৰিলো আমি কাৰণ ফার্স্ট নেম তেওঁলোকত আছে তো কমা দিয়াত ইয়াত কেতিয়া এন নাহে চাও মনত ৰাখিবা দে ডিসপ্লে পিছত সদায় বস্তুবিলাক কমা দি যাব লাস্ট নেম চালো আমি হয় এতিয়া কমা দি আৰু বস্তু চাব কৈছে বোনাস আমাক যেনিবা বোনাস চাব কৈছে কিন্তু বোনাস নামৰ দেখোন একো ফিল নাই আমাৰ ইয়াত তো ক'বা আহিব বোনাসটো আমাক কথাটা কৈয়ে দিছে যে ইমান দিলো বোনাস সি আমাক দিলো বুলি ক'লে আমি হৈ যাব নেকি নহয় নহয় আমাৰ ইয়াত দেখোন টেবুলখন ইনফৰমেশ্যন নাই দেখোন বোনাসটো এড কৰিবলৈ কাৰণে তো ইয়াত আমি কি কৰিব পাৰো চাবা দেই MySQL ত আমি এটা কাম কৰিব পাৰো যে যিকোনো বেলেগ এটা ফিল্ডক আমি বেলেগ এটা নাম দি পেলাই চাবলে পাৰো মানে তাৰ নাম ইয়াত দি নাথাকিব পাৰে আমি তাক নামটো বদলাই পেলাই চাব পাৰিম তো সেই বস্তুটো কেনেকৈ কৰিব চাবা দেই মই আমি কি কৰিম ইয়াত আমি স্যালাৰিটো মানে এনেকে লিখিব পাৰো যে যদি স্যালাৰি ফিল্ডটোক যদি মই এজ শব্দটোৰে যদি লিখো এজ বোনাস এতিয়া এই লাইনটো কি বুজাইছে যে স্যালাৰি ফিল্ডটো বোনাস নাম দি পেলাই আহিব এই বস্তুটো বুজায় কিন্তু হেতু কৰিলে হবগে জানো স্যালাৰি আছে 40,000 68,000 50,000 ইয়াৰ নামটো যদি বদলাই পেলাই বোনাস কৰি দিলো কিন্তু একচুয়াল বোনাসটো আহিছে জানো স্যালাৰিখিনিটো আহিছে এইটো সাফিসিয়েন্ট হয় জানো নহয় তুমি লগত কি কৰিব লাগিব স্যালাৰিটো 1% কৰি দিলে বোনাস দেখাব লাগিব কিয় আমাক আগতে কৈছে যে বোনাসটো স্যালাৰি 1% তো আমি ইয়াত হেবিলাক অপাৰেশন কৰিব পাৰো তো এটা এটা বস্তুৰ 1% কেনেকৈ উলিয়াম এটা যেনিবা 40,000 আছে যেনিবা 40,000 1% কেনেকৈ উলিয়াম 1% আমি যিকোনো যদি পার্সেন্টেজ উলিয়াব লাগে তাত কি কৰিব লাগে ইনটু যিমান উলিয়াব লাগে ওপৰত ৰাখিব লাগে তোমাৰ যদি 5% থাকিলে তো 5/100 হলতন 10% থাকিলে থকা হলতন 10/100 হলতন তে 1% কৈছে মানে কি আছে আমাৰ অবভিয়াস কথা যে 1/100 মানে কি এই বস্তুটোক আমি 100 এ ডিভাইড কৰিলে নহব জানো যিমানো স্যালাৰি আছে তাক 100 এ ডিভাইড কৰিলে হৈ যাব বা নহলে আমি এই বস্তুটোক 0.01 লিখিব পাৰো নে একক যদি 100 এ ডিভাইড কৰো পইণ্ট দুটা আগত আহিব 0.01 নহয় জানো তো আলটিমেটলি এটো আমি 40,000 into 0.01 বুলি লিখিব পাৰিম নাই পাৰিম তো এতিয়া আমি কি হৈ গল 1% মানে কি 0.01 তো যিমানটো স্যালাৰি থাকে তো সবকে যেনিবা মই স্যালাৰি লিখি দিলো সবৰ স্যালাৰিৰ লগত যদি 0.01 ইনটু কৰো আলটিমেটলি কিমান বোনাস হেতু পাই না যাম জানো কেলে কাৰণ 1% মানে এটো আমি গম পালো কপা আহিলে তো 1% তো স্যালাৰি বোনাস হয় তো একেবাৰে সিম্পল কে আমি কি কৰিম চাবা দেই আমি স্যালাৰিটোকে বোনাস নামত চাম কিন্তু স্যালাৰিটো প্ৰথমতে 1% কৰি লম কমা দি পেলে স্যালাৰি ফিল্ডটো ইনটু ইয়াত এস্টাইক দি কয় দে স্যালাৰি ইনটু 0.01 স্যালাৰিটো গুটেখিনি স্যালাৰি দে তো সিলেক্ট কৰিটো ন আমি তো কন্ডিশন দিয়া নাই যে এডমিন ডিপাৰ্টমেন্ট হেৰি ডিপাৰ্টমেন্ট মানে সবৰে আহিব গুটে কিটা ৰৈ আহিব খালি হিহঁতৰ স্যালাৰিটো প্ৰথমতে 1% হ'ব এন্ড হেতুকে আমি কি নাম দি চাম বোনাস নাম দি চাই দিম বুজি পালা না কথা তাৰপিছত ফ্ৰম ওয়ার্কার তো আমাৰ এই টেবুলখনত বোনাস নামৰ কোনো ফিল্ড নাছিলে কিন্তু আমি স্যালাৰি নামৰ ফিল্ডটোকে বোনাস নাম দি দিছো কিন্তু অকল নামটো দিলে হ'ব জানো নহয় নহয় স্যালাৰি আৰু বোনাস সমান নহয় না এখানে স্যালাৰিটো প্ৰথমতে আমি 1% কৰি লৈছো তাক আমি এজ বোনাস নাম দি লৈছো তাৰপিছত আমি চাইছো তো এতিয়া ফার্স্ট নেম আহিব লাস্ট নেম আহিব এন্ড সবৰে তোমালোকৰ বোনাস নামৰ এখন ফিল্ড আহি যাব যোনখন আমাৰ এক্সিস্ট কৰা আছিল আমি নামটো চেঞ্জ কৰিলো স্যালাৰিটোৰ কাৰণে এই কোৱেৰিটোৰ কাৰণে পাৰ্টিকুলাৰ কোৱেৰিটোৰ কাৰণে বুজি পালো কথাটো ওকে তো আমি যিকোনো বস্তু বেলেগ নামত চাব পাৰিম আৰু এনেকুৱা অপাৰেচন আমি কৰো বুলিলে কৰিব পাৰিম বুজি পালো কথাটো নেক্সট চাবা নেক্সট তোমালোক কি দিছে যে ডিসপ্লে দা সাম ম্যাক্সিমাম মিনিমাম এভারেজ স্যালারি তো সাম মানে কি যে গুটেখিনি স্যালারি আমি প্লাস কৰি দেখাব লাগে
তুমি নিজে কৰি থাকিম নেকি? নহয়, ইয়াত তোমালোক কিছুমান ফাংচন দি থোৱা আছে MySQL ফাংচন বিলাকৰ কাম কি হয়, তুমি যদি সাম বুলি লিখা এন্ড ব্ৰেকেটত যদি তুমি স্যালাৰি লিখি দিয়া, তই নিজে নিজে স্যালাৰি ফিল্ডত গৈ পেলাই গোটেইকেইটা সাম কৰি দিব। যদি তোমাক বোলে মেক্সিমাম, আমাৰ গোটেইকেইটাৰ ভিতৰত মেক্সিমাম স্যালাৰি কিমান 90,000, তো তুমি যদি ম্যাক্স লিখি বিলে যদি মাজত স্যালাৰি দি দিয়া, এই ফাংচনটোৰ কাম কি হ'ব, ই স্যালাৰিত গৈ পেলাই মেক্সিমামটো উলিয়াই দিয়ে। তো এনেকুৱা কিছুমান ফাংচন আমাৰ বনিয়া আছে। তো এইটো বস্তুটো সহজ কৰিবলৈ তোমাক সাম উলিয়াব দিছে, সামৰ কাৰণে সাম লিখো, মেক্সিমামৰ কাৰণে mx লিখো, মিনিমামৰ কাৰণে min লিখো ফাংচনটো, এন্ড এভাৰেজৰ কাৰণে avg লিখো। এন্ড এই চাৰিটা বস্তু কাৰ চাব দিছে? অকল স্যালাৰিয়ে দিছে। কোনবা এটা বেলেগ প্ৰবলেমত তোমালোকক মানে স্যালাৰি দি পেলাই বেলেগ বস্তু দিব পাৰে। তো যাৰ সাম কৈছে সেইটো লিখিবা ইয়াত, যাৰ ম্যাক্স কৈছে সেইটো লিখিবা, কিন্তু আমাকে চাৰিটা স্যালাৰিয়ে চাৰিটা বস্তু দেখাব কৈছে। তো আমি সবতে স্যালাৰি লিখিম কেনেকে? এইটো একে ধৰণে সিলেক্ট কৰিম, সিলেক্ট, কিন্তু এবাৰ আমি কি সিলেক্ট কৰিম? সাম। কাৰ সাম? স্যালাৰি, কমা মেক্সিমাম, আকৌ ম্যাক্স ইউজ কৰিম, ম্যাক্স ফাংচন ইউজ কৰিম, কাৰ মেক্সিমাম চাব লাগে, আকৌ স্যালাৰি ইউজ কৰিব লাগে, একে ধৰণে বুজিছা নে? তাৰপিছত আমাৰ কি আছে? মিনিমাম। মিনিমামৰ কাৰণে ফাংচন আছিলে min, কাৰ চাব লাগে? মিনিমাম স্যালাৰি চাব লাগে। বুজি পালা কথাটো? তাৰপিছত এভাৰেজ, এভাৰেজ কাৰ চাব লাগে? এভাৰেজ স্যালাৰি চাব লাগে। বুজিছা নে? সিলেক্টৰ পিছত সবতে কমা আহে, এৰৰ নিদিবা কেতিয়াও। কোপা চাব লাগে? ফ্ৰম, টেবুলখনৰ পৰা চাব লাগে। টেবুলখনৰ নাম কি আছিলে? worker। তো এইখিনিতে আমাৰ এই প্ৰবলেমটো খতম হৈ গ'ল। বুজি পালো কথাটো? সহজ একেবাৰে, ইমান টান নহয় এইটো, চাবা দেই। তাৰপিছত এই লাষ্টৰ বস্তুটো চাবা, 8 নম্বৰত আমাক কি কৈছে? কাউন্ট কৰিবলৈ কৈছে। এতিয়ালৈকে আমি যিমানখিনি বস্তু চাই আছিলো সেইখিনি ইনফৰমেশন চাই আছিলো, বুজি পাইছা নাই? সেইখিনি আমি ইনফৰমেশন চাই আছিলো। এতিয়া আমাক কৈছে যে কাউন্ট কৰিবলৈ, কিমানটা আছে, কাউন্টে মানে সেইটো দেখায়। মানে কি কাউন্ট কৰিব কৈছে? ডিসপ্লে দি কাউন্ট অফ ৰেকৰ্ডছ ৱেৰ ডিপাৰ্টমেন্ট ইজ ইকুৱেল টু HR, য'ত ডিপাৰ্টমেন্ট HR তাক কাউন্ট কৰিব কৈছে, মানে কিমানটা ইনফৰমেশন আছে ডিপাৰ্টমেন্ট HR ৰ। HR ডিপাৰ্টমেন্ট দুটা আছে, তো HR ৰ ইনফৰমেশন কি আছে? দুটা আছে। ই আমাক আনসাৰ 2 বুলিয়ে দিব, আমাক ইনফৰমেশন দেখাই নিদিয়ে। মানে সেইটো কাউন্ট কৰা, কাউন্টটো কৰিব পাৰো কেতিয়াবা, বুজিবা? তো এই বস্তুটো মই নেক্সট ভিডিঅ তোমালোক দেখাই দিম। আৰু অলপ বস্তু আছে, সেইকেইটা বস্তু মই একেবাৰে কম্পিউটাৰত কৰি দেখাম। তোমালোকে কম্পিউটাৰত সেই প্ৰেক্টিকেল এপ্ৰচটো হৈ যাব আমাৰ, লগতে সেইকেইটা বস্তু ক্লিয়াৰ হৈ যাব। চাবা ইয়াত সিলেক্টটো লিখিব লাগিব, খালি এইবিলাক আমাৰ এবাৰ আমাক ইনফৰমেশন সিলেক্ট কৰিব দিয়া নাই, কাউন্ট কৰিব কৈছে। তো আমি লিখিম সিলেক্ট কাউন্ট। কাউন্ট দুটা ধৰণৰ আছে, চাবা দেই। অকল কাউন্টটো বহে বা নহলে কাউন্ট এই ষ্টাৰটো বহে। ওকে, সিলেক্ট কাউন্ট ফ্ৰম কি? worker। তো আমি কাউন্টিং কৰিলো। কন্ডিশন কি দিছে? কাক কাউন্ট কৰিব লাগে? যে ডিপাৰ্টমেন্ট HR, যে where ডিপাৰ্টমেন্ট is equal to HR semicolon, আনসাৰ হৈ গ'ল এইটো। তো কেতিয়াবা তোমালোকে দেখিবা যে কাউন্টটো ইউজ কৰিব পাৰো, তো আমাক সুধি দিয়ে যে কাউন্ট আৰু কাউন্ট অলৰ মাজত ডিফাৰেন্স কি? এইটো ষ্টাৰ পেকেজ লিখে কাউন্ট অল বুলি কয়। সো কাউন্ট আৰু কাউন্ট অলে দুটাই কাউন্টে কৰে। অকল যোনটো কাউন্ট থাকে এই বস্তুটো এটা ফিল্ড হয়, এটা মানে টেবুলখনত, তো হি কলম বাই কলম যাব। হি পাৰ্টিকুলাৰ যোনটো তুমি কলমৰ নাম কৈছা, তুমি বোলে ইয়াত ডিপাৰ্টমেন্ট কৈ দিলা, ডিপাৰ্টমেন্ট, হি বাকিখিনি নাচাই, মানে অকল ডিপাৰ্টমেন্টতহে কাউন্ট কৰিব যে HR কিমানটা আছে। বুজি পালা নে? কাউন্টে সেইটো আমাৰ ৰিজাল্ট দিয়ে দিব। কাউন্ট হলে মানে ৰ বাই ৰ যায়, ইয়াৰ এপ্ৰচটো ৰ বাই ৰ। তুমি যদি HR কৈছা, তো HR থকা ৰ কেইটা আছে? দুটা আছে। তেনেকে চাও, এনেকে চাও, আনসাৰ একেটা ওলাব, কিন্তু ইয়াত এপ্ৰচটো এই দুটা বস্তু বেলেগ হয়। মানে বুজি পালা নে? তো তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে কাউন্ট ক'ত ইউজ কৰিব পাৰো আমি, এণ্ড কাউন্ট অন ক'ত ইউজ কৰিম, হয় নে? যদি আমাক দুটাই একেটা বস্তুৱে দিয়ে, তো সেইকেইটা ডিফাৰেন্সিয়েচনটো ক'ত হ'ব? সেই বস্তুটো আমি যেতিয়া প্ৰেক্টিকেলি কৰিম কম্পিউটাৰত, তাক মই দেখাই দিম, তাত তোমালোক বুজিবলৈ সহজ হ'ব বস্তুবিলাক। এই যে তোমালোকে আনসাৰে কৰিছা যে এইটো এনেকৈ কৰিম, এনেকৈ কৰিম, এইখিনি বস্তু ক'ত ইউজ হয়? তোমালোকে আজি অকল আমি পৰীক্ষাৰ কাৰণে যে পৰীক্ষাটো নহয়, এইবিলাকতো আমি প্ৰেক্টিকেলি ক'ৰবাত ইউজ কৰিবগে লাগিব। তোমালোকৰ বহুত ষ্টুডেন্ট আছে যোনে ছফটৱেৰ এপ্লিকেশ্যন তোমালোকে বনাব বিচাৰিছাগে। তো সেইকাৰণে আমি এই গোটেইখিনি বস্তু নেক্সট ভিডিঅ'ত
আমি সেই কম্পিউটাৰত চাম MySQL কেনেকে ইনষ্টল দিব লাগে, কেনেকে কমান্ড লিখিব লাগে, কেনেকে টেবুল বনাব লাগে, এই গোটেইখন টেবুলে বনাম বা বেলেগ এখন টেবুল বনাম আমি। এণ্ড লগতে কেইটামান কমান্ড আছে যোনকেইটা আছে অল্টাৰ কমান্ড। অল্টাৰ কেনেকে ইউজ কৰে আমি সেইখিনি বস্তু শিকিম। আৰু বহুতখিনি আছে, এইটোত আৰু এটা ভিডিঅ' লাগিব, তাৰপিছত তোমালোকক চেপ্টাৰ 3 কমপ্লিট হৈ যাব আমাৰ। এইখিনিলৈকে তোমালোকৰ 80% কমপ্লিট হ'ল বুলি ধৰি থোৱা। অকে, চ' চাবা তোমালোকে কিবা ডাউট থাকিলে মোক কবা। এণ্ড য়েছ, ভিডিঅ' বিলাক দিওঁতে অলপ দেৰি হৈছে, মই এইকেইদিন এক্সাম ৰিলেটেড কিছুমান কণ্টেণ্টত বিজি হৈ আছিলো। মানে সেইটোৱে সময়তে মিলাব দিগদাৰ হৈছিলে। হোপফুলি এইটো ইয়েৰৰ এণ্ডৰ পৰা কণ্টিনিউ যাতে দিব পাৰো। তো একো নাই, তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে নিজৰখিনি কৰি থাকা। মই এচিয়ৰিটি দিছো যে মই এক্সামৰ আগলৈ তোমাক কমপ্লিট কৰাই দিম, এণ্ড যিখিনি কমন কুৱেশ্যনছ থাকে সেইখিনিও দি দিম, এণ্ড যিমানখিনি আমি এপ্ৰ'চ ল'ব লাগে। আৰু বাকী তোমালোকৰ হাই ছেকেণ্ডেৰী হওক 10ৰ হওক অলপ দেৰি হৈছে, কিন্তু মই পৰীক্ষা তোমালোকক ডেফিনেটলি কমপ্লিট কৰাই দিম। থেংক ইউ।